তই আমাৰ ভাইটিটোৱে ৰেডি কৰি আৰম্ভ কৰো দা। শ্ৰদ্ধেয় সংবাদ কৰ্মীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই মই আজিৰ সংবাদমেল আৰম্ভ কৰিছো। মাতটো অকণ ভাগিছে, গতিকে চাউণ্ডটো অলপ কমকে ওলাব। তো এতিয়া সংবাদমেল আৰম্ভ কৰিছো। আজিৰ সংবাদমেলৰ মূল বিষয়, যদিও গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰা তেজাল অসমীয়াৰ অসম্পূৰ্ণ মানুহৰ নাম তালিকা প্ৰকাশ। কিন্তু তাৰ আগতে মই সংবাদমেলত প্ৰথমতে আপোনালোকৰ আগত বৰ্তমান সময়ত চলি থকা অসমৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে কিছু কথা কৈ ল'ব খুজিছো। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, অসমৰ মুখ্যমন্ত্ৰীৰ কালিৰ দিনটোৰ শাৰীৰিক ভাষা, বডি লেংগুৱেজ নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। কালিৰ অসমৰ মুখ্যমন্ত্ৰীৰ যি বডি লেংগুৱেজ, সেই বডি লেংগুৱেজে প্ৰমাণ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী মোটামুটি ধৰণে তেওঁ বিবেক শূন্য হৈ গৈছে, তেওঁৰ সম্বিত হেৰুৱাইছে, আৰু তেওঁৰ বডি লেংগুৱেজে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি যে হাৰিব তাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে। কংগ্ৰেছৰ নেতা পৱেন খেৰা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে 2-3টামান অভিযোগ উত্থাপন কৰিছে। প্ৰথম অভিযোগটো উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3খন বিদেশী দেশৰ পাছপোৰ্ট তেওঁৰ নিজৰ নামত বনাই লৈছে। বিদেশী ৰাষ্ট্ৰৰ যদি পাছপোৰ্ট বনাবলৈ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ সেইখন দেশৰ নাগৰিক হ'ব লাগিব। আৰু সেই হিচাপত পৱেন খেৰাই ঘোষণা কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা মেডামৰ পৃথিৱীৰ 3খন বিদেশী ৰাষ্ট্ৰত নাগৰিকত্ব আছে। ইজিপ্ত, তাৰপিছত কি নাম কৈছিলে, ইজিপ্ত, বাহৰেইন আৰু আন এখন ৰাষ্ট্ৰত UAE। ইজিপ্ত আৰু UAE 2খন ইছলাম ধৰ্মৰ দেশ, আৰু বাহৰেইন 3খন ৰাষ্ট্ৰত তেওঁৰ আপোনাৰ পাছপোৰ্ট আছে, বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব আছে। এতিয়া প্ৰথম কথা হ'ল, যদি বেলেগ এখন ৰাষ্ট্ৰৰ পাছপোৰ্ট আছে, বেলেগ এখন ৰাষ্ট্ৰৰ যদি নাগৰিকত্ব আছে, তেতিয়াহ'লে লগে লগে ভাৰতীয় নাগৰিকত্ব তেওঁৰ নাকচ হ'ব। গতিকে এই মুহূৰ্তত মই দাবী উত্থাপন কৰিছো যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ভাৰতীয় নাগৰিকত্ব নাকচ কৰিব লাগে, আৰু ভাৰতীয় নাগৰিকত্ব নাকচ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ দ্বিতীয় যিটো বিষয়, সেইটো হ'ল যে কংগ্ৰেছ নেতাজনে অতি স্পষ্ট ভাষাত প্ৰকাশ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আমেৰিকাত 52,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আছে। 52,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আছে। গতিকে দেৰি নকৰাকে মই ভাবো যে এই বিষয়টোৰ ওপৰত CBI তদন্ত হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীৰ সম্পত্তি বিদেশী ৰাষ্ট্ৰত আছে নেকি, এইটোৰ ওপৰত এনকুৱাৰী হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীৰ
নিৰ্বাচনী যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব বাতিল হ'ব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই চিৰিয়াছ বিষয়টোৰ উত্তৰ দিবৰ কাৰণে চিৰিয়াছ বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ কাৰণে ইমিডিয়েটলি CBI তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ফেয়াৰ এটা ইনভেষ্টিগেশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে ৰাইজৰ দলৰ আজিৰ দিনটোৰ দাবী হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ ভাৰতীয় নাগৰিকত্ব নাকচ কৰিব লাগে। দ্বিতীয় আমাৰ দাবীটো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত CBI তদন্ত, বিদেশত কৰা সম্পত্তিৰ ওপৰত CBI তদন্ত ঘোষণা কৰিব লাগে আৰু লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে এক ফেয়াৰ ইনভেষ্টিগেশ্যনৰ কাৰণে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত কংগ্ৰেছ দলৰ অভিযোগ অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে উন্মাদ প্ৰায় হৈ গৈছে, মুখ্যমন্ত্ৰীৰ যিটো বডি লেংগুৱেজ বা শাৰীৰিক ভাষা, সেই ভাষাটোৱে প্ৰমাণ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা অভিযোগবিলাক আচলতে সত্য। এটা যদি একেবাৰে বেচলেছ অভিযোগ কোনোবাই উত্থাপন কৰে তেতিয়াহ'লে মানুহে হাঁহি হাঁহি সেই এইবিলাক কি সাধু কথা কৈছে বুলি লাহেকে সেই অভিযোগটো নাকচ কৰিলেহেঁতেন। কিন্তু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী পগলা হোৱাৰ নিচিনা হৈছে, অসমৰ মুখ্যমন্ত্ৰীয়ে উন্মাদৰ নিচিনা আচৰণ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মানে সম্বিত হেৰুৱাই পেলাইছে। গতিকে এই ঘটনাটোৰ পৰা প্ৰমাণিত হয় যে পৱন খেৰা, কংগ্ৰেছ দলৰ নেতা পৱন খেৰাৰ অভিযোগৰ সত্যতা আছে। সেই অভিযোগ দলিয়াই পেলাব পৰা ঘটনা নহয়। আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে হাজাৰটা অভিযোগ উঠা দেখিছো আৰু হাজাৰটো অভিযোগ উঠাৰ সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালে কেৱল ধমকি দিয়ে, পুলিচৰ ধমকি দিয়ে অথবা কোৰ্টৰ ধমকি দিয়ে। আমি আকৌ শুনিছো যে পৱন খেৰাৰ ওপৰত এটা পুলিচৰ ধমকি দিয়া হৈছে। মই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে যি পুলিচি কাৰবাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি অমিত শ্বাহৰ সহযোগত যি ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে তাক নিন্দা কৰিছো আৰু পৱন খেৰাৰ বিৰুদ্ধে যি পুলিচি নিৰ্যাতন চলাব কৰিছে, পৱন খেৰাৰ ঘৰ যি ধৰণে অসম পুলিচে গৈ ঘেৰাও কৰিছে, এইটোক আমি নিন্দা কৰিছো। মই পৱন খেৰাৰ বাক স্বাধীনতা, তেখেতৰ প্ৰত্যেকজন মানুহৰে অভিযোগ কৰাৰ অধিকাৰ আছে। পৱন খেৰাই অভিযোগ উত্থাপন কৰিছে, তেওঁৰ অভিযোগৰ পক্ষত প্ৰমাণ দাখিল কৰিছে, তথ্য দাখিল কৰিছে। গতিকে পুলিচি কাৰবাৰ কৰি পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰ সকলো কাৰ্যৰ আমি বিৰোধিতা কৰিছো আৰু পৱন খেৰাক যদি সেই গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে সেয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে চুইচাইড, ৰাজনৈতিক আত্মহত্যাৰ নিচিনা হ'ব আৰু অসম বা ভাৰতৰ মানুহে বুজি উঠিব যে এইটো ঘটনা সত্য, নহলে অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ পাগলামি কেতিয়াও নকৰে। তৃতীয়তে আমি অসমৰ মুখ্যমন্ত্ৰীৰ যি বডি লেংগুৱেজ দেখিলো, কালি যি ধৰণৰ পগলাৰ নিচিনা যি ধৰণৰ মানে আচৰণ কৰিছে, সেই আচৰণে আচলতে এজন মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কেইটামান শব্দ ব্যৱহাৰ কৰিছে পৱন খেৰাৰ বিৰুদ্ধে, যিকেইটা শব্দ পৱন খেৰা নহয়, পৱন পেৰা, পেৰি পেলাম এনেকে কৈছে। তাৰ পাছত এটা হিন্দী শব্দ তেখেতে ব্যৱহাৰ কৰিছে, যিটো শব্দ কোনো সভ্য মানুহে ব্যৱহাৰ কৰিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীৰ আচৰণৰ পৰা কালি যি শব্দ হিন্দী শব্দ ব্যৱহাৰ কৰিছে, যিটো শব্দৰ অৰ্থটো আমি অসমীয়াত কোনো পধ্যে কোনো অসমীয়া মানুহে, কোনো সভ্য অসমীয়া মানুহে সেই শব্দটো ব্যৱহাৰ নকৰে, যিটো শব্দ মই আপোনালোকৰ সন্মুখত উল্লেখ কৰিব নোৱাৰো।
হা সেই শব্দটোৰ হিন্দীত তেওঁ কৈছে পৱন খেৰাক পেৰি পেলাম, পৱন খেৰাক আমুক কৰিম। যিটো আমুক কৰিম বুলি কৈছে সেই শব্দটো পৃথিৱীৰ কোনো সভ্য মানুহে মুখ্যমন্ত্ৰী বাদেই দিয়ক, পৃথিৱীৰ যিকোনো জেণ্টল মানুহ, ভদ্ৰ মানুহ, সভ্য মানুহে সেই শব্দ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এই শব্দ ব্যৱহাৰ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিছে যে তেওঁ আচলতে মাথাৰ বিকৃতি ঘটিছে। তৃতীয়তে, অসমৰ মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমক যি ধৰণৰ অসভ্য আচৰণ কৰিছে, যি ধৰণে অভদ্ৰ আচৰণ কৰিছে, সাংবাদিকক যি ধৰণে মুকলিকৈ গালি দিছে, তো এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে এই সময়ত অকল কংগ্ৰেছ বা ৰাইজৰ দল বা জাতীয় পৰিষদ বা অন্য যিবিলাক বিৰোধী দল আছে, সেই বিৰোধী দলবিলাকেই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰোধী কেৱল নহয়, অসমৰ সংবাদ মাধ্যমো এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ বিৰোধীত পৰিণত হৈছে। কালি অসমৰ সংবাদ মাধ্যম সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে যি অভদ্ৰ আচৰণ কৰিছে, অশিষ্ট আচৰণ কৰিছে, আৰু কেতিয়াও কোনেও ব্যৱহাৰ নকৰা শব্দ কিছুমান ব্যৱহাৰ কৰিছে আৰু ব্যক্তিগত আক্ৰমণ কৰিছে, বিশেষভাৱে DY 365ক আৰু অসমীয়া প্ৰতিদিন গোষ্ঠীক যি ধৰণে আক্ৰমণ কৰিছে, সেই আক্ৰমণৰ ঘটনা কেৱল নিন্দনীয় নহয়, সেই আক্ৰমণৰ ঘটনাই অসমৰ মুখ্যমন্ত্ৰীৰ যে ৰাজনীতি কৰাৰ কোনো যোগ্যতা নাই। সকলোৱে জানে এজন বিধায়কৰ পদ তেতিয়া খাৰিজ হয় যেতিয়া তেওঁৰ মানসিক সন্তুলন হেৰুৱাই পেলায়। অসমৰ মুখ্যমন্ত্ৰীৰ মানসিক সন্তুলন হেৰাই গৈছে আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰোৱাৰ ব্যৱস্থা কৰিব লাগে, মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই দিব লাগে, আৰু তেওঁৰ যি প্ৰাৰ্থিত্ব, বৰ্তমানৰ নিৰ্বাচনৰ যি প্ৰাৰ্থিত্ব, সেই প্ৰাৰ্থিত্ব বাতিল কৰিব লাগে, কাৰণ অসমৰ মুখ্যমন্ত্ৰী আৰু এতিয়া মানসিকভাৱে সুস্থ হৈ থকা নাই, তেওঁ মানসিকভাৱে অসুস্থ এজন ব্যক্তিত পৰিণত হৈছে। গতিকে তেওঁ যিকোনো কাম কৰিব পাৰে। মই আপোনালোকৰ সংবাদ মাধ্যমকো অনুৰোধ জনাইছো যে অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদ মেললৈ গলে আপোনালোকে কাইণ্ডলি আগফালে পুলিচ ৰখাই থব। যিকোনো সময়তে আপোনালোকক শাৰীৰিক আক্ৰমণ কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে, আৰু তাতকৈ ডাঙৰ কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে যিকোনো সময়ত আপোনালোকক শাৰীৰিক আক্ৰমণটো আছেই, যিকোনো সময়ত তেওঁ দাঁতেৰে কামুৰি চামুৰি দিব পাৰে, তেওঁৰ যিটো মই পৰিৱেশ দেখিছো, আৰু তেতিয়া সেইটো বৰ ডাঙৰ ঘটনা ঘটিব। গতিকে মই আপোনালোকক সকলো সাংবাদিককে বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে অসমৰ সাংবাদিকসকল অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সাৱধানে থাকে। মই আকৌ এবাৰ কথাকেইটা ৰিপিট কৰি দিছো যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উঠা গুৰুত্বপূৰ্ণ অভিযোগবিলাকৰ কাৰণে পদত্যাগ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে বৰ্তমান মানসিক সন্তুলন হেৰুৱাই পেলাইছে, তেওঁ মানসিকভাৱে অসুস্থ, মেণ্টেলি ইল। গতিকে তেখেতৰ প্ৰাৰ্থিত্ব বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে, তেখেতে প্ৰাৰ্থিত্ব ৰাখিব পৰা আৰু মুখ্যমন্ত্ৰী আসনখনত বহিব পৰাৰ যোগ্যতা এতিয়া নাই, মানসিক সন্তুলন হেৰুৱাই পেলোৱাৰ কাৰণে। গতিকে তেওঁ এই মুহূৰ্তত ৰাজনৈতিকভাৱে সন্ন্যাস ল'বৰ কাৰণে মই আহ্বান জনাইছো। এতিয়া এইবাৰ মই আৰু সাংবাদিকসকলৰ প্ৰতি যি অশিষ্ট অভদ্ৰ আচৰণ কৰিছে তাৰ কাৰণে তেখেতক নিন্দা কৰাই নহয়, মই সাংবাদিকসকলকো তেখেতৰ সংবাদ মেলৰ পৰা আঁতৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছো। এইবাৰ মই আমাৰ সংবাদ মেলৰ মূল বিষয়টোলৈ আহিছো। মই আপোনালোকৰ সন্মুখত ঘোষণা কৰি থৈছিলো যে নিৰ্বাচনৰ আগে আগে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী, গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰী হত্যাকাণ্ডৰ তালিকা, তেওঁ কৰা হত্যাকাণ্ডৰ তালিকা প্ৰকাশ কৰিম। আজি মই আপোনালোকৰ সন্মুখত 63 জন মানুহৰ 64 জন মানুহৰ হত্যা কৰা 64 জন মানুহক হত্যা কৰাৰ এখন তালিকা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব খুজিছো। জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে যি 64 জন মানুহক হত্যা কৰিছে,
এই 64জন মানুহক হত্যা কৰা সন্দৰ্ভত অসম চৰকাৰে তৈয়াৰ কৰি দিয়া the second supplementary report of Justice Ken Soikia Commission of Inquiry on the third group of 10 cases on secret killing submitted to the government of Assam on March 15, 2007. 2007 চনত জাষ্টিছ কেন শইকীয়াৰ কমিশ্যন যিখন আছিলে গুপ্ত হত্যাৰ প্ৰতিবেদন, সেই যি গুপ্ত হত্যাৰ প্ৰতিবেদন, 4টা খণ্ডৰ গুপ্ত হত্যাৰ প্ৰতিবেদন, আপোনালোকে নিশ্চয় জানে এখন এখন গুপ্ত হত্যাৰ প্ৰতিবেদন, কেন শইকীয়াৰ জাষ্টিছ কেন শইকীয়াৰ গুপ্ত হত্যাৰ প্ৰতিবেদন। এইখন হল প্ৰথমখন গুপ্ত হত্যাৰ প্ৰতিবেদন। এইখন একদম প্ৰথমখন, মানে এইখন হল চিক্ৰেট কিলিঙৰ একদম প্ৰথম গুপ্ত হত্যাৰ প্ৰতিবেদন। এইখন চিক্ৰেট কিলিঙৰ আচল গুপ্ত হত্যাৰ প্ৰতিবেদন, জাষ্টিছ কেন শইকীয়া। আপোনালোকে এখন ৰাইজক দেখুৱাব পাৰে। 2 ফাৰ্ষ্ট ছাপ্লিমেণ্টাৰী, সেইখন মূল প্ৰতিবেদনখনৰ পাছত আৰু এখন প্ৰতিবেদন প্ৰকাশ কৰিছিলে, এইখন হল দ্বিতীয় গুপ্ত হত্যাৰ প্ৰতিবেদন। তাৰপিছত তৃতীয় গুপ্ত হত্যাৰ প্ৰতিবেদন, ছেকেণ্ড গুপ্ত হত্যাৰ মানে ছেকেণ্ড ছাপ্লিমেণ্টাৰী, দ্বিতীয়টো অতিৰিক্ত যিটো গুপ্ত হত্যা মানে অৰ্থাৎ 3 নম্বৰখন প্ৰতিবেদন এখন, আৰু শেহতীয়া একদম লাষ্ট প্ৰতিবেদন যিখন লাষ্ট ছাপ্লিমেণ্টাৰী ৰিপৰ্ট অফ দি জাষ্টিছ কেন শইকীয়া কমিশ্যন অফ এনকুৱাৰী অন দ্য লাষ্ট গ্ৰুপ অফ 10 কেছেছ। এই যিটো গুপ্ত হত্যাৰ চতুৰ্থখন প্ৰতিবেদন, এই চতুৰ্থখন প্ৰতিবেদনো আপোনালোকৰ সন্মুখত মই দাঙি ধৰিছো। এতিয়া বহুতে ক'ব পাৰে যে মই কোৱা যি তালিকা, সেই তালিকা মই ক'ৰ পৰা পালো। মই এই তালিকা সংগ্ৰহ কৰিছো অসমৰ বাতৰি কাগজবিলাকত সেই সময়ত কৰা ৰিপৰ্টিঙৰ ভিত্তিত, আৰু তাৰ ভিত্তিত যিবিলাক পুলিচৰ FIR আছিলে, সেই কেছবিলাকৰ ওপৰত যিবিলাক পুলিচৰ FIR আছিলে, সেই FIR বিলাকৰ ওপৰত কৰা এটা গৱেষণাৰ ফলস্বৰূপে আমি কোন কোন মানুহক হত্যা কৰিছিলে সেই হত্যাৰ তালিকাখন প্ৰকাশ কৰিছো। তদুপৰি সেই হত্যাকাণ্ডবিলাক কিমান সত্য কিমান অসত্য, গুপ্ত হত্যাৰ এই যি প্ৰতিবেদন, এই প্ৰতিবেদনত আমি পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছিলো। তো যদি মই এই মুহূৰ্তত আপোনালোকক গুপ্ত হত্যাৰ প্ৰতিবেদনৰ পৰা এটা বাক্য গাই দিওঁ, যে গুপ্ত হত্যাৰ প্ৰতিবেদনত কুশল দুৱৰীৰ নামটো, কুশল দুৱৰী বা জয়ন্ত হাজৰিকাৰ নামটো কি বুলি আছে। এইটো কেছ নাম্বাৰ শ্ৰী দিগন্ত দাস কিলিং কেছ, ডিমো পিএছ কেছ নাম্বাৰ 121/2098, ডেট অফ অকাৰেন্স 7/11/1998, 7/11/1998 চনত শ্ৰী দিগন্ত দাসক হত্যা কৰিছিলে কুশল দুৱৰীয়ে। সেই কুশল দুৱৰীৰ গোটেই ৰিপৰ্টটো ইয়াত আছে, আৰু সেই ৰিপৰ্টৰ ভিত্তিত ইয়াত কৈছে দ্য চাৰ্কামষ্টেন্সেছ লিডিং টু কিলিং অফ শ্ৰী দিগন্ত দাস, দ্য আইডেন্টিটি অফ দি কিলাৰ এণ্ড দেয়াৰ একম্প্লিচেছ। ইয়াত আইডেন্টিফাই কৰিছে যে কোনে হত্যা কৰিছে, হত্যা কৰোঁতে সেইটো আইডেন্টিফাই কৰি উলিয়াইছে যে জয়ন্ত হাজৰিকাই হত্যা কৰিছে। তাৰ পাছত ৰিকমেণ্ডেশ্যন যিটো দিছে, তাৰ পাছত আছে আকৌ whether there was any conspiracy in targeting Sri Digonto Das and the motive behind such killing. দিগন্ত দাসক কিয় হত্যা কৰিলে তাৰ মূল কাৰণকেইটা দিছে। মূল কাৰণকেইটা দিয়াৰ পাছত কৈছে পিন পইণ্টিং ৰেছপন্সিবিলিটি অন পাৰ্চনছ ইনভলভ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ইন কমিশ্যন অফ কিলিং, যে এই হত্যাকাণ্ডত কোনে মাৰিছে এই হত্যাকাণ্ডৰ নামকেইটা তাত ডাইৰেক্টলি জয়ন্ত হাজৰিকাৰ নামটো তাত উল্লেখ কৰিছে। আৰু উল্লেখ কৰাৰ পাছত একদম ফাইনেল তেওঁ কৈছে যে এই গুপ্ত হত্যাকাণ্ডটো কোনে মাৰিলে, তাত বাক্যটো কৈছে অন দ্য বেচিছ অফ এভিডেন্স, অৰ্থাৎ প্ৰমাণ কোনে অন দ্য বেচিছ অফ এভিডেন্স, আমাৰ প্ৰমাণৰ ভিত্তিত দ্য ৰেছপন্সিবিলিটি অফ পাৰ্চনছ ইনভলভ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি in killing of Sri Digonto Das may reasonably be pinpointed on the then police protected Salfas of Sibsagar town under leadership of Sri Kukhol Duwari alias Jayanto Hazarika
as named by the witnesses. সাক্ষীবিলাকে কোৱা অনুসৰি এই গোটেই হত্যাকাণ্ডটো সংঘটিত কৰিছে, দিগন্ত দাসৰ হত্যাকাণ্ডটো সংঘটিত কৰিছে কুশল দুৱৰী আৰু তেওঁৰ নেতৃত্বত অহা টিমটোৱে, আৰু সেইটো সকলো সাক্ষীয়ে ঘোষণা কৰিছে। ইন দিছ কেছ এণ্ড দি দেন শিৱসাগৰ ডিষ্ট্ৰিক্ট অফ পুলিচ এডমিনিষ্ট্ৰেশ্যন, আৰু মানে উইটনেছেছ বিলাকে কৈছে, আৰু সেই সময়ৰ যি এডমিনিষ্ট্ৰেশ্যন আছিলে আমাৰ জিলা প্ৰশাসন, তেওঁলোকে সেইটো কনফাৰ্ম কৰি দিছে। ইট ইজ ৰেকৰ্ডেড ডেট শ্ৰী কুশল দুৱৰী, তাৰ পিছৰখিনি মই ইমান দীঘলীয়াকে পঢ়ি নাথাকো আৰু এতিয়া তাৰ পাছৰখিনি পঢ়ি নাথাকো, এটা বাক্যই কৈ গৈছো কাৰণ এইটো বহুত ডাঙৰ ঘটনা। এতিয়া মই আপোনালোকৰ সন্মুখত কুশল দুৱৰীয়ে কৰা এনেকুৱা হত্যাকাণ্ডৰ তালিকাখন আপোনালোকৰ সন্মুখত পাঠ কৰি দিব কৈছো। 64জন মানুহৰ হত্যাৰ তালিকা, 64জন, কিন্তু এখন এখন অসম্পূৰ্ণ তালিকা। ইয়াতকৈও বেছি মানুহক তেখেতে হত্যা কৰিছে, কিন্তু মই যিখিনি এতিয়ালৈকে তদন্ত কৰি পাইছো সেই তদন্ত কৰি পোৱা ভিত্তিতহে এই কামটো কৰা হৈছে। গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰা তেজাল অসমীয়াৰ অসম্পূৰ্ণ তালিকা। কুশল দুৱৰীয়ে কেৱল শিৱসাগৰতে হত্যা কৰিলে 64জন ব্যক্তিক। গুপ্ত হত্যাকাৰী কুশলৰ নিশংসতাৰ বিৱৰণ হলে আজিও আপুনি কঁপি উঠিব। জয়ন্ত হাজৰিকা তথা কুশল দুৱৰীয়ে সংঘটিত কৰা নিশংস হত্যাকাণ্ডৰ অসম্পূৰ্ণ তালিকা। 1. 2000 চনৰ 27 আগষ্টত ডিমৱালৰ উত্তম ফুকনক পালেঙিলৈ ধৰি নি গুলীয়াই হত্যা। 2. 1998 চনৰ 5 ছেপ্টেম্বৰত নামতিৰ বন বিকাশ বৰুৱাক হত্যা। 3. 1998 চনৰ 23 ছেপ্টেম্বৰত কোঁৱৰপুৰৰ বিজিত শইকীয়াক হত্যা। 4. 1998 চনৰ 23 ছেপ্টেম্বৰত বুলু ৰাজখোৱাক হত্যা। 1998 চনৰ 23 ছেপ্টেম্বৰত পালেঙিৰ জীৱন মোহনক হত্যা, একেদিনাই দুজনক হত্যা কৰিছে। 1998 চনৰ 7 অক্টোবৰত গৌৰীসাগৰৰ নিপেন দুৱৰাক হত্যা। 1998 চনৰ 7 অক্টোবৰত গৌৰীসাগৰৰ দীপ বৰাক হত্যা। কুশল দুৱৰী অথবা আপোনাৰ জয়ন্ত হাজৰিকাই হত্যা কৰা মই 7জন মানুহৰ নাম প্ৰকাশ কৰিছো এতিয়ালৈকে। 8 নম্বৰ, 1998 চনৰ 22 অক্টোবৰত ডিমৱালৰ খৰ্গেশ্বৰী দুৱৰীক হত্যা। 1998 চনৰ 23 অক্টোবৰত উপন কোঁৱৰক, এজন ছাত্ৰ আছিলে, তেওঁক হত্যা। 1998 চনৰ 7 ছেপ্টেম্বৰত সৰগুৱাৰ দিগন্ত দাসক, মই অলপ আগতে যিটো ঘটনা গালো আখৈপুটীয়াত তেওঁৰ ঘৰ, দিগন্ত দাসক হত্যা। 1998 চনৰ 11 নৱেম্বৰত চেপন চকলিয়ালত এজন অচিনাত যুৱকক হত্যা কৰিলে কুশল দুৱৰী অথবা জয়ন্ত হাজৰিকাই। এইটো ডেড বডি পৰি আছিলে, মানুহে হত্যাকাণ্ডটো দেখিছিলে, কিন্তু কোন মানুহ মাৰিলে তাৰ কোনো প্ৰমাণ নোলাল। 1998 চনৰ 11 নৱেম্বৰত চেপন চকলিয়াত আন এজন অচিনাক্ত যুৱকক হত্যা। সেই একেদিনাই চেপনৰ চকলিয়ালত 2জন মানুহৰ ডেড বডি জয়ন্ত হাজৰিকাক হত্যা কৰি তাত পেলাই থৈছিলে চেপন চকলিয়ালত। 1998 চনৰ 22 নৱেম্বৰত নামতিৰ পৰেশ গগৈক হত্যা, এইটো 13 নম্বৰ হত্যা। 14 নম্বৰ হত্যাটো হল 1998 চনৰ 6 ডিচেম্বৰত বাসৈটিঙৰ সুখীৰাম চেতিয়াক হত্যা। 1999 চনৰ 8 জানুৱাৰীত নিতাই পুখুৰীৰ অচ্যুত গগৈক হত্যা, তেওঁক জিভা কাটি হত্যা কৰিছিল। 1999 চনৰ 8 জানুৱাৰীৰ নিতাই পুখুৰীৰ দেৱ চেতিয়াক হত্যা, তেখেতকো জিভা কাটি হত্যা কৰিছিল। 2জন মানুহ 15 আৰু 16 নম্বৰ, 1999 চনৰ 8 জানুৱাৰীত নিতাই পুখুৰীৰ দেৱ চেতিয়া আৰু অচ্যুত শইকীয়াক নিতাই পুখুৰীত জিভা কাটি হত্যা কৰিছিল। 1999 চনৰ 19 মাৰ্চত মাছৰ সদস্য দীপম সোণোৱালক আপোনাৰ জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰিছিল, দীপম চুলিয়ান, এইটো 17 নম্বৰ হত্যা। 18 নম্বৰ হত্যা 1999 চনৰ 13 জুনত সোণপুৰাত হৰিকৃষ্ণ বৰগোহাঁইক হত্যা। 1999 চনৰ 13 জুলাইত হালুৱাটিঙৰ ৰাজেন দত্তক হত্যা। 1999 চনৰ 13 জুলাইত 13 জুলাইত নামতিৰ কৃষ্ণ চাংমাইক হত্যা। 1999 চনৰ 25 আগষ্টত কাকতিবাৰীৰ জিতেন ফুকনক হত্যা।
1999 চনত বকতাৰ নিৰ্মল ফুকনক হত্যা, 1999 চনৰ আমগুৰিৰ ৰাজীৱ হাজৰিকাক হত্যা, এইটো তেওঁৰ 23 নম্বৰ হত্যা, তেওঁৰ দ্বাৰা সংগঠিত কৰা জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰা 23 নম্বৰ হত্যা। 24 নম্বৰ হত্যাটো হল কুশল দুৱৰীৰ 1999 চনৰ 8 জুলাইৰ অমৃত ভূঞাক হত্যা, 1999 চনৰ 10 জুলাইত লাকুৱাৰ বিজয় কুমাৰক হত্যা, 1999 চনত দেৱেন মুণ্ডা আৰু একেদিনাই 27 নম্বৰ হত্যাটো হৈছিলে শংকৰ মিদ্ধা, দুজন চাহ শ্ৰমিকক আদিবাসী মানুহক হত্যা কৰিছিলে 1999 চনত। 1999 চনৰ 13 জুলাইত নামটিৰ ৰাজন দত্তক হত্যা, 1999 চনৰ 20 জুলাইত মাহমৰাৰ মনোজ গগৈক হত্যা কৰিছিলে কুশল দুৱৰী অথবা আপোনাৰ জয়ন্ত হাজৰিকাই। মনোজ গগৈ 1999 চনৰ 7 আগষ্টত মেজেঙাৰ পদ্ম গোহাঁইক জয়ন্ত হাজৰিকাই হত্যা কৰিছিল। 1999 চনৰ 25 আগষ্টত মাহমৰাৰ জিতেন ফুকনক জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰিছিল। 1999 চনৰ 25 আগষ্টত মাহমৰাৰ যুগল ফুকনক জয়ন্ত দুৱৰী অথবা জয়ন্ত হাজৰিকা অথবা কুশল দুৱৰীয়ে হত্যা কৰিছিল। 1999 চনৰ 12 ছেপ্টেম্বৰত মাহমৰাৰ বৰবিলৰ উমা গগৈ পৰিয়ালক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ ঘটনা অত্যন্ত ভয়ংকৰ। উমা গগৈ পৰিয়াল মাহমৰাৰ বৰবিলৰ, তেওঁ আপোনাৰ নিশ্চয় আপোনালোকে জানে নামঘৰীয়া আছিলে। সেই নামঘৰীয়া পৰিয়ালটোৰ জীয়েক কেইগৰাকীক জয়ন্ত হাজৰিকা আৰু তেওঁৰ লগৰসকলে মাক দেউতাকৰ সন্মুখত মাক দেউতাক উমা গগৈ আৰু তেওঁৰ পত্নী বান্ধি লৈ তেওঁলোকৰ সন্মুখত গণধৰ্ষণৰ কাৰ্যসূচী চলাইছিল। জয়ন্ত হাজৰিকাই গণধৰ্ষণ কৰিছিল আৰু গণধৰ্ষণ কৰাৰ পাছত দেউতাক উমা গগৈ, মা আৰু ল'ৰা ছোৱালীকেইটাক একেলগতে এখন বিচনাত শিকলিৰে বান্ধি তাঁৰেৰে বান্ধি তাৰপিছত তাৰ তলত বোমা দি তেওঁলোকক হত্যা কৰিছিল। এইটো অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ নৃশংস ঘটনাবিলাকৰ ভিতৰত এটা সংঘটিত কৰিছিল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে। জয়ন্ত হাজৰিকা অথবা কুশল দুৱৰীয়ে 33 নম্বৰ যিটো হত্যাকাণ্ড কৰিছিল সেইটো হল উমা গগৈক বোমা দি হত্যা কৰিছিল। উমা গগৈৰ পত্নী, উমা গগৈৰ ল'ৰা ছোৱালী গোটেইবিলাককে একেলগতে বান্ধি লৈ প্ৰথমতে ছোৱালীকেইজনীক ৰেপ কৰি ধৰ্ষণ কৰি তাৰপিছত একেলগতে বোমা দি উৰুৱাই দিছিল। 1999 চনৰ 35 নম্বৰ হত্যাটো 12 ছেপ্টেম্বৰৰ সেই উমা গগৈ পৰিয়ালৰ উমা গগৈ পত্নীক হত্যা। 1999 চনৰ 12 ছেপ্টেম্বৰত এইটো 36 নম্বৰ হত্যা। 1999 চনৰ 12 ছেপ্টেম্বৰত উমা গগৈ আন এজন পৰিয়ালৰ সদস্যক হত্যা, এইটো 37 নম্বৰ হত্যা কুশল দুৱৰীৰ। 38 নম্বৰ হত্যাটো হল 1999 চনৰ 12 ছেপ্টেম্বৰত উমা গগৈ পৰিয়ালৰ হত্যা। মুঠতে উমা গগৈ পৰিয়ালৰ 8জন মানুহক হত্যা কৰিছিল। 8জনক হত্যা কৰিছিল। গতিকে 41 নম্বৰ হত্যালৈকে মই আপোনালোকৰ সন্মুখত কুশল দুৱৰী অথবা জয়ন্ত হাজৰিকাই কৰা হত্যাকাণ্ডৰ অসম্পূৰ্ণ তালিকাখন এতিয়ালৈকে মই 41জন মানুহৰ তালিকা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলো। 2001 চনৰ 21 জুনত মৰাণৰ প'ল' ফিল্ডত আত্মসমৰ্পণকাৰী আলফাসকলক মাতি আনি প'ল' ফিল্ডত 12জন আত্মসমৰ্পণকাৰী আলফাক সেইদিনা গুলীয়াই হত্যা কৰিছিলে। গতিকে 42 নম্বৰ হত্যাটো কৰিছিলে মৰাণৰ প'ল' ক্লাবত জয়ন্ত হাজৰিকা ওৰফে আপোনাৰ কুশল দুৱৰীয়ে। 43 নম্বৰ হত্যাকাণ্ডটো তেওঁ সেই একে প'ল' ক্লাবত কৰিছিলে। 44 নম্বৰ হত্যাকাণ্ডটো তেওঁ প'ল' ক্লাবত কৰিছিলে 21 জুন তাৰিখৰ দিনা 2001 চনৰ। 2001 চনত 21 জুন তাৰিখৰ দিনা 45 নম্বৰ হত্যাকাণ্ডটো জয়ন্ত হাজৰিকাই কৰিছে। 46 নম্বৰ হত্যাকাণ্ডটো 2001 চনৰ 21 জুন তাৰিখৰ দিনা মৰাণৰ প'ল' ক্লাবত কৰিছিল। 47 নম্বৰ হত্যাকাণ্ডটো 2001 চনৰ 21 জুন তাৰিখে মৰাণৰ প'ল' ক্লাবত কৰিছিল। 48 নম্বৰ হত্যাকাণ্ডটো 2001 চনৰ 21 জুন তাৰিখে মৰাণ প'ল' ক্লাবত কৰিছিল। 2001 চনৰ 21 জুন তাৰিখত আকৌ 49 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। 50 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। 51 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল। 52 নম্বৰ হত্যাকাণ্ডটো সংঘটিত কৰিছিল আৰু 53 নম্বৰ হত্যাকাণ্ড সংঘটিত কৰিছিল।
মৰাণৰ পৌৰ ক্লাবত। এতিয়ালৈকে মই 53 জন মানুহক হত্যা কৰা জয়ন্ত হাজৰিকা অথবা কুশল দুৱৰীয়ে হত্যা কৰা 53 জন মানুহৰ তালিকা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলো। 54 নম্বৰ হত্যাকাণ্ড 1993 চনৰ 2 জুনত পাৰলিগুৰিৰ 7 বছৰীয়া মিলন বুঢ়াগোহাঁই নামৰ এটি কণমানিক হত্যা কৰিছিলে। 55 নম্বৰ হত্যাটো কৰিছিলে 1993 চনৰ 2 জুনত পাৰলিগুৰিৰ 9ম শ্ৰেণীৰ ছাত্ৰ দিবাকৰ বুঢ়াগোহাঁইক হত্যা। 56 নম্বৰ হত্যাকাণ্ডটো কৰিছিলে 1993 চনৰ 2 জুনত পাৰলিগুৰিত মানিক মোহনক গুলীয়াই হত্যা কৰিছিলে। 57 নম্বৰ হত্যাকাণ্ডটো কৰিছিলে প্ৰদীপ মোহনক হত্যা কৰি। সীমান্ত গোহাঁইক হত্যা কৰি 58 নম্বৰ হত্যাকাণ্ড কৰিছিলে। ৰাতুল গোহাঁইক হত্যা কৰিছিলে 59 নম্বৰ। 60 নম্বৰত ৰাণা সন্দিকৈক হত্যা কৰিছিলে জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে। আৰু মানিক চাংমাইক গুলীয়াই হত্যা কৰিছিল এইটো হল 61 নম্বৰ হত্যাকাণ্ড, গুপ্ত হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে। তাৰপিছত 62 নম্বৰ হত্যাকাণ্ডটো কৰিছিল বিহুবৰৰ ৰাধেশ্যাম আগৰৱালাৰ 5জনীয়া এটা পৰিয়াল। 5জনীয়া পৰিয়ালক সম্পূৰ্ণৰূপে হত্যা কৰিছিল। এইটো আছিলে 62 নম্বৰ। তেতিয়াহ'লে 62, 63, 64, 65, 66 66 জন মানুহক হত্যা কৰাৰ মই আপোনালোকক তালিকা দিলো। লাষ্ট নিতাই পাৰলিগুৰি পদ্মুন্ন গগৈ আৰু তেওঁ মাতৃক দুগৰাকীক হত্যা কৰিছিলে 66, 67, 68 68টা হত্যাকাণ্ডৰ হত্যাকাৰীৰ তালিকা আপোনালোকৰ হাতত মই দিলো। 68টা হত্যাকাণ্ডৰ গৰাকী হল কুশল দুৱৰী অথবা এটা কলম দিয়কচোন, কুশল দুৱৰী অথবা জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকাই হত্যা কৰা 68 নম্বৰ তালিকালৈকে মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলো। 62, 63, 64, 65, 66 বিহুবৰৰ ৰাধেশ্যাম আৰু আগৰৱালাৰ 5জনীয়া পৰিয়াল এটাক হত্যা কৰি দিছিলে, মাৰোৱাৰী পৰিয়াল এটাক। আমি দেখিলো যে ইয়াত 5জন মাৰোৱাৰী মানুহক তেওঁ হত্যা কৰিছে। আপোনালোকে নিশ্চয় দেখিলে যে ইয়াত 4জন আপোনাৰ SC অনুসূচিত জাতি কৈৱৰ্ত লোকক হত্যা কৰিছে। 4জন কৈৱৰ্ত লোকক, দিগন্ত দাসকে ধৰি 4জন কৈৱৰ্ত লোকক হত্যা কৰিছে। আৰু বাকী বিভিন্ন জাতি, কলিতা, কোচ, এইসকল জনগোষ্ঠী আৰু আহোমসকলক হত্যা কৰিছে। ইয়াত দেখা গৈছে যে 68 জন মানুহক তেওঁক হত্যা কৰাৰ তালিকা মই আজি আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলো। 68 জন। তো গতিকে আপোনালোকৰ সন্মুখত মই 68 জন মানুহক হত্যা কৰাৰ হত্যাকাণ্ডৰ তালিকা আপোনালোকৰ সন্মুখত দাঙি ধৰিলো। এতিয়া মই আপোনালোকক দেখুৱাব খুজিছো যে কুশল দুৱৰীয়ে মানুহক কেনেকে হত্যা কৰিছিলে। এইটো কুশল দুৱৰী নামৰ আটাইতকৈ নিশংস হত্যাকাৰীটোৱে আলফাত থাকোতে যিবোৰ মানুহৰ ঘৰত আশ্ৰয় লৈছিল, চালফা হৈ তেওঁ সেইবোৰ মানুহৰ ঘৰৰ ডেকা জীয়ৰীক হয় ধৰ্ষণ কৰিছিল, নহলে হত্যা কৰিছিল। ছোৱালীবিলাকক ধৰ্ষণ কৰিছিল, নহলে তেওঁ হত্যা কৰিছিল, যিবিলাক মানুহৰ ঘৰত তেওঁ আশ্ৰয় লৈছিল। শিৱসাগৰ নগৰৰ ASTCৰ তিনিআলিৰ সমীপৰ 6 ফুট উচ্চতাৰ অমিতাভ বচ্চনৰ দৰে ধুনীয়া প্ৰয়াত ভাগৱতী দাৰ কথা নিশ্চয় শিৱসাগৰ নগৰৰ মানুহৰ মনত আছে। পুলিচৰ ভয়ত জয়ন্ত হাজৰিকাই ভাগৱতী দাৰ ঘৰত আশ্ৰয় লৈ আছিল, কিন্তু যেতিয়া চালফা হল তেওঁ ভাগৱতী দাৰ পত্নীকে পলুৱাই লৈ গুচি গল। মানুহে কয় যে ভাগৱতী দাৰ পত্নীক তেওঁ বিয়া পাতিছিল, তেওঁ লগত ৰাখিছিল। শিৱসাগৰ নগৰৰ সিংহদৌলা পথৰ কাষত তেজপুৰৰ মহিলাগৰাকীক কিমান দিন আবদ্ধ কৰি ৰাখিছিলে নিশ্চয় আপোনালোকে জানে। নিজৰ সতীৰ্থসকলক হত্যা কৰা এই জয়ন্ত হাজৰিকাই কাইলৈ ভোট দিয়া সকলৰ পত্নী, পুত্ৰ, জী, স্বামীক এৰি দিব বুলি আপোনালোকে ভাবিব পাৰেনে? আজি শিৱসাগৰ নগৰৰ
শিৱসাগৰ সমষ্টি অসমৰ আটাইতকৈ সন্মানীয় স্বাভিমানী ঐতিহাসিক সমষ্টিত আজি জয়ন্ত হাজৰিকা অথবা কুশল দুৱৰীয়ে নিৰ্বাচনত উঠিছে। যি আগতে আলফা হৈ আছিলে, আলফা হৈ যিবিলাক মানুহৰ ঘৰত আশ্ৰয় লৈছিলে, সেই আশ্ৰয় লোৱা মানুহবিলাকৰ ঘৰতে তেওঁ গৈ পৰৱৰ্তী সময়ত তেওঁলোকৰ ছোৱালী, তেওঁলোকৰ বোৱাৰীবিলাকক ধৰ্ষণ কৰিছিলে আৰু সেই মানুহবিলাকৰ ঘৰৰ মানুহক গুলীয়াই হত্যা কৰিছিলে। মই তাৰ এটা উদাহৰণ হিচাপে ASTC ভাগৱতীদাৰ কাহিনীটো কলো। আমাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ASTC ভাগৱতীদাৰ পৰিয়ালৰ আপোনালোকে নিশ্চয় জানে, মই পিছৰ কাহিনীখিনি নকওঁ। ভাগৱতীদাৰ শেষ অৱস্থা কি হল, তেওঁ পত্নীক কুশল দুৱৰীয়ে উঠাই লৈ গল, অপহৰণ কৰি লৈ গল আৰু অপহৰণ কৰি লৈ গৈ পৰৱৰ্তী সময়ত মানুহগৰাকী নাইকিয়া হৈ গল, পৃথিৱীৰ পৰাই নাইকিয়া হৈ গল। যদি সেইটো হত্যাকাণ্ড হয় তেতিয়াহ'লে সেইটো 69 নম্বৰ হত্যাকাণ্ড হব। গতিকে যি নিজৰ সতীৰ্থক হত্যা কৰে, যি নিজে আশ্ৰয় লোৱা মানুহৰ ঘৰৰ জীয়ৰী গাভৰুক ধৰ্ষণ কৰে আৰু নিজে আশ্ৰয় লোৱা মানুহৰ ঘৰৰ মানুহক হত্যা কৰে, তেওঁ আমাৰ শিৱসাগৰৰ ৰাইজৰ পৰা ভোট লৈ শিৱসাগৰৰ মানুহক খুদাই এৰি দিবনে? আপোনালোকে এবাৰ নিজে প্ৰশ্ন কৰক। যি জয়ন্ত হাজৰিকাই নিজৰ পত্নী আৰু সন্তানক আপোন হব নোৱাৰিলে, আপোনালোকে নিশ্চয় জানে জয়ন্ত হাজৰিকা এগৰাকী সাহসী মহিলাই ৰত্নাকৰৰ পৰা বাল্মীকি কৰিছিল। হত্যাকাৰী, গুপ্ত হত্যাকাৰীৰ পৰা স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিছিল দুৱৰী উপাধিৰ এগৰাকী মহিলাই, যিগৰাকী তেওঁ প্ৰথমা পত্নী বুলি কোৱা হয়। সেই প্ৰথমা পত্নীগৰাকীক আপোনালোকে নিশ্চয় জানে যে এতিয়া প্ৰথমা পত্নীগৰাকী তেওঁৰ লগত নাই। আনকি প্ৰথমা পত্নীগৰাকী বাদেই দিয়ক, তেওঁৰ ল'ৰা ছোৱালীবিলাকৰ লগতো সম্পৰ্ক নাই। গতিকে যি জয়ন্ত হাজৰিকাক কুশল দুৱৰী কৰিলে, যি জয়ন্ত হাজৰিকাক হত্যাকাৰী, গুপ্ত হত্যাকাৰীৰ পৰা এজন স্বাভাৱিক মানুহত পৰিণত কৰিলে, সেই জয়ন্ত হাজৰিকাই তেওঁৰ নিজৰ প্ৰথমা পত্নীগৰাকীক কি কৰিলে আপোনালোকে নিশ্চয় জানে। আৰু সেইকাৰণে মই প্ৰত্যেককে ক'ব খুজিছো যে যিসকলে জয়ন্ত হাজৰিকাৰ কাৰণে আজি নিৰ্বাচনত ঘূৰি আছে, তেওঁলোকৰ ভৱিষ্যত কি হব তেওঁলোকে নিজেই এবাৰ কল্পনা কৰক। আজি ভোট লাভৰ বাবে জয়ন্ত হাজৰিকাই আপোনালোকৰ ভৰত ধৰিছে, কিন্তু নিৰ্বাচন জিকাৰ পাছত জয়ন্ত হাজৰিকাৰ আচল স্বৰূপ আপোনালোকে দেখিবলৈ পাব। এতিয়া মই হত্যাকাণ্ডৰ কেইটামান বিৱৰণ চমুকে দাঙি ধৰো। 1. 1991 চনৰ 9 আগষ্টত সাংবাদিক কমলা শইকীয়াক ঘৰৰ পৰা উঠাই নি কুশল দুৱৰীয়ে হত্যা কৰিছিল। স্বনামধন্য সাংবাদিক, শিৱসাগৰ সাংবাদিক সন্থাৰ সেই সময়ৰ সভাপতি গৰাকীক দেহত জ্বলন্ত চিগাৰেট লগাই লগাই অত্যাচাৰ কৰা হৈছিল। আনকি মৃত্যুৰ পাছত তেওঁক কাপোৰ কানি খুলি বাহিৰত পেলাই দিয়া হৈছিল আৰু যেতিয়া পেলাই দিছিল তেতিয়া তেওঁ কেইবাটাও অংগ নাইকিয়া হৈ আছিল। গতিকে এজন সাংবাদিক, তেওঁ শিৱসাগৰ গোটেই জিলাখনৰে এজন বিশিষ্ট নাগৰিকেই নহয়, তেওঁ শিৱসাগৰ সাংবাদিক সন্থাৰ সভাপতি আছিল। মই আপোনালোক সাংবাদিকসকলক কৈছো, যিসকল সাংবাদিকে এতিয়া কুশল দুৱৰীৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয় প্ৰচাৰ কৰে, মই তেখেতসকলক কৈছো যে আপোনালোকৰ শিৱসাগৰ সাংবাদিক সন্থাৰ সভাপতি কমলা শইকীয়া প্ৰথমজন অসমৰ শ্বহীদ সাংবাদিক। কমলা শইকীয়াক ঘৰৰ পৰা উঠাই লৈ গৈছিল 1999 চনৰ 9 আগষ্টত। আৰু 1999 চনৰ 9 আগষ্টত যদি উঠাই লৈ যায়, উঠাই লৈ গৈ তেওঁৰ গাত গোটেই গাটোত জ্বলন্ত চিগাৰেটৰ দাগ দিছিল। তেওঁৰ কেইবাটাও অংগ, নাক, কাণ, চকু এইবিলাক উভালি পেলাইছিল আৰু তাৰ পাছত তেওঁৰ নচ্ছৰ দেহ কাপোৰ কানি খুলি মানুহে চাব পৰাকে তেওঁ কিমান অত্যাচাৰ কৰিছে, কাপোৰ কানি খুলি আমগুৰিৰ ৰাজপথত পেলাই থৈ গৈছিল। 1993 চনত আখৈফুটীয়াৰ সাগৰ দাসক সেনাৰ লগত অভিযান চলাবলৈ গৈ জয়ন্ত হাজৰিকাই গুলীয়াই হত্যা কৰিছিল। এই নিৰীহ ল'ৰাজনে সেইদিনা পথাৰত মাছ ধৰিবলৈ গৈছিল আৰু মাছ ধৰিবলৈ যোৱা অৱস্থাতে সাগৰ দাসক ধৰি আনিছিল আৰু ধৰি আনি ল'ৰাজনক হত্যা কৰিছিল। 1993 চনৰ 9 আগষ্টত শিৱসাগৰৰ মাধৱ চাংমাই, মৰিয়নী পৰাগ নেওগ আৰু হৰেশ্বৰ দত্তক যোৰহাটৰ মহবন্ধাত তেওঁ গুলীয়াই হত্যা কৰিছিল। কোনে? জয়ন্ত হাজৰিকা ওৰফে
শিৱসাগৰৰ বৰ্তমানৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে। এই নিৰীহ ল'ৰাজনে কি কয় সেই সন্ত্ৰাসবাদীটোৰ নাম আছিল কুশল দুৱৰী। 1993 চনৰ 9 জুলাইত কানুবাৰী চাহ বাগিচাৰ দেৱজিৎ লাহনক গুলীয়াই হত্যা কৰিছিল। 1993 চনৰ 24 জুলাইত লাডৈগড়ত টিয়কৰ ঋতু গগৈ, মৰাণৰ শশী সন্দিকৈ, মৰাণৰ ৰাণা ফুকন আৰু জালুকবাৰীৰ বুদ্ধেশ্বৰ গগৈক ধৰি নি জয়ন্ত হাজৰিকা নামৰ কচাইটোৱে ডাইৰে কাটি আধামৰা কৰাৰ পাছত গুলীয়াই হত্যা কৰিছিল। প্ৰথমতে ঋতু গগৈ, শশী সন্দিকৈ, ৰাণা ফুকন আৰু বুদ্ধেশ্বৰ গগৈ চাৰিজনকে ধৰি নিছিল। প্ৰথমতে ডাইৰেক্ট কাটি 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 আধামৰা কৰিছিল আৰু তাৰপাছত ডাইৰেক্ট কাটি কাটি আধামৰা কৰি বহুত অত্যাচাৰ কৰি তাৰপিছত গুলীয়াই হত্যা কৰিছিল। 1998 চনৰ আগষ্ট মাহত লাকুৱাৰ ডিম্ব ৰাজকৰক ডিব্ৰুগড়ত কোনাই গুলীয়াই মাৰিছিল। আপোনালোকে নিশ্চয় সকলোৱে জানে ডিম্ব ৰাজকৰ আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাৰ ককায়েক আছিল। অৰবিন্দ ৰাজখোৱাৰ ককায়েককো জয়ন্ত হাজৰিকা ওৰফে আপোনাৰ কি কয় আপোনাৰ জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰিছিল। 1998 চনৰ 5 ছেপ্টেম্বৰত নামটিৰ বন বিকাশ বৰুৱাক তেওঁ গুলীয়াই হত্যা কৰিছিল। 98 চনৰ 23 ছেপ্টেম্বৰত কোঁৱৰপুৰৰ বিজিত হত্যাক তেওঁ গুলীয়াই হত্যা কৰিছিল। 1998 চনৰ 23 ছেপ্টেম্বৰত বুলু হত্যাক তেওঁ গুলীয়াই হত্যা কৰিছিল। 98 চনৰ 23 ছেপ্টেম্বৰত পালেঙিৰ জীৱন মোহনক জয়ন্ত হাজৰিকাই বা কুশল দুৱৰীয়ে গুলীয়াই হত্যা কৰিছিল। 98 চনৰ 7 ছেপ্টেম্বৰত গৌৰীপুৰৰ নিপেন দুৱৰাক গুলীয়াই হত্যা কৰিছিল। 98 চনৰ 7 অক্টোবৰত আকৌ গৌৰীপুৰৰ দীপ বৰাক জয়ন্ত হাজৰিকা নামৰ নৰখাদকটোৱে গুলীয়াই হত্যা কৰিছিল। 1998 চনৰ 22 অক্টোবৰত ডিমুৱালৰ খৰ্গেশ্বৰী দুৱৰী মহিলাগৰাকী জয়ন্ত হাজৰিকাই অতি নিশংসভাৱে হত্যা কৰিছিল। এনেকুৱা মই 1998 চনৰ 23 অক্টোবৰত আমগুৰিৰ ত্ৰিফুক বাগিচাৰ এটা নলাত জাজিৰ বিজিত হত্যা, জাজি জামুগুৰিৰ হেমন্ত গগৈ, যোগেশ্বৰ গগৈ আৰু উমাকান্ত দাস এই চাৰিজন মানুহক কি কৰিছিলে যে মূৰ কাটি হত্যা কৰিছিল আৰু তেওঁলোকৰ বডিবিলাকত বহুত বুলেটৰ চিন, বন্দুকৰ গুলিৰ চিন পোৱা গৈছিল। কিন্তু তেওঁলোকৰ সকলোবিলাকৰ মাথাবিলাক ছিন্ন হৈ আছিল, মুণ্ডবিলাক ছিন্ন হৈ আছিল। এই 4জনকে প্ৰথমতে নৰখাদকটোৱে জয়ন্ত হাজৰিকা ওৰফে আপোনাৰ কুশল দুৱৰীয়ে খুকুৰিৰে সানিকুচি আধামৰা কৰিছিল আৰু তাৰপাছত গুলীয়াই হত্যা কৰিছিল। 1998 চনৰ 7 নৱেম্বৰত আখৈফুটীয়াৰ দিগন্ত দাসক চৰুগুৱাত গুলীয়াই ঘপিয়াই হত্যা কৰিছিল। খুকুৰিৰে কাটি দিগন্ত দাসৰ কলিজাখন বাহিৰলৈ উলিয়াই আনি কুশল দুৱৰী অথবা জয়ন্ত হাজৰিকা নামৰ জল্লাদটোৱে টুকুৰা টুকুৰ কৰি দলিয়াই দি আনন্দত উন্মাদ হৈ পৰিছিল। এই অভিযোগ দিগন্ত দাসৰ পত্নী আৰতী দাসে নিজ মুখে প্ৰয়াত তৰুণ গগৈ চৰকাৰে গঠন কৰা KN শইকীয়া আয়োগৰ আগত চিঞৰি চিঞৰি অভিযোগ কৰিছিল। মই আপোনালোকক দিগন্ত দাসৰ পত্নীৰ যিটো বিৱৰণী কেনেকে তেওঁক হত্যা কৰিছিলে সেই হত্যাকাণ্ডৰ গোটেই বিৱৰণীটো এই KN শইকীয়াৰ প্ৰতিবেদন এই পেজ নাম্বাৰ হ'ল আপোনালোকক পেজ নাম্বাৰটো দি দিছো। পেজ নাম্বাৰ হ'ল আপোনাৰ 39ৰ পৰা এই পেজ নাম্বাৰটোত উল্লেখ আছে যে জয়ন্ত হাজৰিকাই কেনেকৈ দিগন্ত দাসক আখৈফুটীয়াৰ মানুহজন চৰুগুৱাত হত্যা কৰিছিল, খুকুৰিৰে কাটিছিল। কাটাৰ পাছত দিগন্ত দাসৰ কলিজাখন বাহিৰলৈ উলিয়াই আনিছিল। উলিয়াই আনি জল্লাদটোৱে সেই কলিজাখন এটুকুৰা কৰি কাটিছিল আৰু কাটি তাৰপিছত সেইটো এনেকে ছটিয়াই দিছিল আৰু উন্মাদৰ দৰে চিঞৰি উঠিছিল। মই আটাইবিলাকৰ কথা এতিয়া কৈ থাকিলে মোৰ আৰু নিজৰে বেয়া লাগিব। 1999 চনৰ 8 জুলাইত আমগুৰিৰ অমৃত ভূঞাক গুলীয়াই হত্যা কৰিছিল। অমৃত ভূঞা আছিল আপোনাৰ মানে সমৰ কলাবিদ, তেওঁ কেৰাটে খেলিছিল। অমৃত ভূঞাক হত্যা কৰাৰ পাছত জয়ন্ত বাহিনীয়ে পিছৰ দিনা শিৱসাগৰ বন্ধৰ আহ্বান কৰিছিল যদিও তদানীন্তন জিলা উপায়ুক্ত সন্মানীয় লক্ষ্মীনাথ তামুলীয়ে কঠোৰ হাতেৰে সেই বন্ধ বাতিল কৰিছিল।
1999 চনৰ 12 ছেপ্টেম্বৰত মাহমৰাৰ বগীবিলৰ উমা গগৈ পৰিয়ালক পত্নী কন্যা সহিতে 8 গৰাকীক ধৰ্ষণ কৰাৰ পাছত গুলীয়াই হত্যা কৰিছিল। মৃতদেহবোৰ এখন বিচনাত তাঁৰেৰে বান্ধি বিচনাৰ তলত বোমা বিস্ফোৰণ ঘটাই উৰুৱাই দিছিল। তেওঁলোকৰ মৃতদেহৰ মাংস গছ গছনিৰ ওপৰত লাগি ধৰিছিল। উমা গগৈ ভাতৃয়ে কেএন শইকীয়া আয়োগৰ আগত এই লোমহৰ্ষক হত্যাকাণ্ডৰ বিৱৰণী দাঙি ধৰিছিল। উমা গগৈ পৰিয়ালক এনেকৈ প্ৰথমতে ধৰ্ষণ কৰিছিল ছোৱালীকেইজনী মাক আৰু দেউতাকৰ সন্মুখত, তাৰপিছত গুলীয়াই হত্যা কৰিছিল, তাৰপিছত এখন বিচনাত তাঁৰেৰে বান্ধিছিল, তাৰ তলত বোমা দি উৰুৱাই দিছিল আৰু তেওঁলোকৰ মাংস গছৰ ওপৰত লাগি ধৰিছিল। এনেকুৱা ধৰণৰ নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। মই আটাইবিলাক কথা আৰু গাই থকাৰ কাৰণে মোৰ আৰু মানসিকভাৱে কোনোপধ্যে মোৰ মনে নামানে। শেষত এটাই কথা কওঁ, 2001 চনৰ 21 জুনত মৰাণ পৌৰ ক্লাবত 12 জনক গুলীয়াই হত্যা কৰা হৈছিল। আক্ৰমণত আৰু 11 জন যুৱকৰ গুলীওৱা হৈছিল, কিন্তু মৰা নাছিল। আহত 8 জনে এতিয়াও জীৱন মৃত্যুৰে যুঁজি জীয়াই আছে। 10 গৰাকী মহিলাই অকালতে স্বামীক হেৰুৱাই কষ্টকৰ জীৱন পাৰ কৰিছে। সেই লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত CID-য়ে কুশল দুৱৰীক গ্ৰেপ্তাৰো কৰিছিল। আপোনালোকে নিশ্চয় জানে যে মৰাণ পৌৰ ক্লাবত 12 জন চালফা সদস্যক, আত্মসমৰ্পণকাৰী আলফা সদস্যক হত্যা কৰিছিল আৰু হত্যা কৰাৰ পাছত কি হৈছিলে সেই গোটেই ঘটনা কেএন শইকীয়া প্ৰতিবেদনত বিতংভাৱে আছে। তো গতিকে মই আৰু বেছি দীঘলীয়া নকৰো। কেএন শইকীয়াই আপোনাৰ আকৌ এবাৰ আন এটা কেছ নিপেন দুৱৰা আৰু দীপ দুৱৰাৰ কেছৰ ক্ষেত্ৰত কুশল দুৱৰী সম্পৰ্কে কি কৈছে শুনক। অন দ্য বেচিছ অফ এভিডেন্স, মানে তথ্য প্ৰমাণৰ আধাৰত, দ্য ৰেছপন্সিবিলিটি of persons involved directly or indirectly in killing of Sri Nipen Dora and Sri Deep Bora. Deep Bora আৰু নিপেন দুৱৰাৰ মৃত্যুৰ যি দায়িত্ব, সেই দায়িত্ব may reasonably be pinpointed, ক'ব পাৰি একদম reasonably be pinpointed, একদম যুক্তিপূৰ্ণভাৱে ক'ব পাৰি on the police protected Salfa of Shivsagar town under the leadership of কুশল দুৱৰী alias জয়ন্ত হাজৰিকা। এই গোটেই হত্যাকাণ্ডটো যে আচলতে জয়ন্ত হাজৰিকাৰ নেতৃত্বত পুলিচ প্ৰটেক্টেড। আপোনালোকে জানে যে আলফাক দমন কৰিবৰ কাৰণে সেই সময়ত জয়ন্ত হাজৰিকাক আৰ্মি আৰু পুলিচে প্ৰটেকশ্যন দিছিল আৰু সেই সুবাদতে তেওঁ মই এতিয়া দিয়া আপোনালোকক 70 জনীয়া তালিকা এখন দিলো, 69 জনৰ পাছত আৰু এজন দিলো, 70 জনীয়া হত্যাকাণ্ডৰ তালিকা এখন দিলো। এইটো 100ৰ ওপৰত। মই আৰু গোটেইবিলাক উলিয়াব পৰা নাই, ইমান লাগি থাকিবলৈ সময় পোৱা নাই। আৰু কৈছে কুশল দুৱৰী বুলি কেনেকে ক'লে, এজ নেম বাই উইটনেছেছ, সাক্ষীবিলাকে সকলোৱে কুশল দুৱৰীৰ নাম কৈছে। ইন দিছ কেছ এণ্ড দেন শিৱসাগৰ ডিষ্ট্ৰিক্ট পুলিচ এডমিনিষ্ট্ৰেশ্যন, আৰু সেই সময়ত ডিষ্ট্ৰিক্ট পুলিচ এডমিনিষ্ট্ৰেশ্যনে অতি স্পষ্ট ৰূপত কৈছিলে যে এই হত্যাকাণ্ডবিলাক কুশল দুৱৰীয়ে হত্যা কৰিছে, সংগঠিত কৰিছে। গতিকে আজিৰ দিনটোত মই আপোনালোকক 69 গৰাকী প্লাছ আৰু এগৰাকী 70 গৰাকী আমাৰ শিৱসাগৰ পুৰণি নতুন দুইটা সমষ্টি মিলাই মুঠতে শিৱসাগৰ সমষ্টিত 70 গৰাকী মানুহক হত্যা কৰাৰ, হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে হত্যা কৰাৰ হত্যাকাণ্ডৰ তালিকা আপোনালোকৰ হাতত দিলো। এতিয়া মই আপোনালোকক অনুৰোধ কৰিছো যে এজন হত্যাকাৰী যিজন এতিয়া ফাঁচী কাঠত ওলমিব লাগিছিল, ফাঁচী কাঠৰ বাহিৰে তেওঁৰ আৰু বেলেগ কোনো ধৰণৰ শাস্তি থাকিবই নোৱাৰে। তেওঁ যাৱজ্জীৱন কাৰাদণ্ডেও বিহিলেও তেওঁ সেইটো নহব, ফাঁচী কাঠত ওলমাবলগীয়া প্ৰয়োজন আছিলে। সেই মানুহজনক বিজেপি দলে আজি জয়ন্ত হাজৰিকাৰ পৰা কুশল দুৱৰী নাম দি তেওঁক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে। গতিকে মই শিৱসাগৰৰ ৰাইজক আহ্বান জনাইছো, আপোনালোকে কাক ভোট দিয়ে দিব, কিন্তু হত্যাকাৰী, গুপ্ত হত্যাকাৰী, চিৰিয়েল কিলাৰ, নৰখাদক, নৰহত্যাকাৰী, এই জঘন্য মানুহ কুশল দুৱৰী অথবা জয়ন্ত হাজৰিকাক যাতে শিৱসাগৰৰ মানুহে কোনোপধ্যে ভোট নিদিয়ে, তাৰ কাৰণে মই হাত জোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো। ধন্যবাদ। জয় আই অসম।